আজি যিখাৰ নাম গোৱা হৈছে মই যিটো পৰিৱেশন কৰা হৈছে আপুনি দেখিব কোনো কাৰণত মই অংগী ভংগী প্ৰকাশেই কৰা নাই মানে না জল না স্থল অৱস্থা যিমান দিনৰ পৰা গোৱা হৈছে নামঘাট মানে কাঁড় সোমাই নিশ্চয় ভীষ্মতকৈ চাগে মোৰ গাত বেছি কাঁড় সোমাই আছে নেকি মোৰ দেহত বাৰু কৃষ্ণ বাভনস্ত ইফালে নামলৈ আগবঢ়া আছে কৃষ্ণ কৃষ্ণ হৰি হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম ৰাম শুনিও কহৰ বজন ও পুণ্য কথা ৰামায়ণ ভৈলা যুদ্ধ বালি সুগ্ৰীবৰ দুষ্ট কদমন কৰি হন্ত কৰা খিলা হৰি নিধন কৰিলা বালি বীৰ নিধন কৰিলা বালি কৃষ্ণ হে ৰাম 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 ৰঘু নন্দ ৰাম ৰাম বালিক বোধিলা প্ৰভু কি কাৰণ হৰি ৰাম 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 ৰঘু নন্দ ৰাম ৰাম বালিক বোধিলা প্ৰভু কি কাৰণ ৰাম আতয়নন্তৰে শুনা বালি বধ লীলা ৰাম ৰাম পাত হৰে ৰাম শ্ৰীমন্ত
ৰাম 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 ৰজা কবি তন্দা কৰি পাৰিলন্ত গালি শুনি শিক্ষাৰ অনুসাজে খেদি আহে বালি হয় হয় ৰাম ভয়ংকৰ ভৈলা যুদ্ধ বালি হুগ্ৰী বৰ ঐ বিমানে দেৱতা গণে দেখন্ত কৃষ্ণ ৰাম ৰাম লাগিলে ক ঘূৰ যুদ্ধ বালি হুগ্ৰী বৰ বালি হুগ্ৰী বৰ পদ ভৰে বসুমতী কম্পে থৰা থৰ কম্পে ধৰা ধৰ লাগিলে গুৰ যুদ্ধ বালি হুগ্ৰী বৰ বালি হুগ্ৰী বৰ পদ ভৰে বসুমতী কম্পে থৰা থৰ কম্পে থৰা থৰ ৰাম ৰাম হুগ্ৰী বেবুলন্ত দাদা আজি দৰ্প হৈ গুৰু দেৱতাক মনে তুমি স্মৰা মনে তুমি স্মৰা লাগিলে গুৰ যুদ্ধ বালি হুগ্ৰী বৰ বালি হুগ্ৰী বৰ পদ ভৰে বসুমতী কম্পে ধৰা ধৰ কম্পে ধৰা ধৰ ৰাম ৰাম বিচাৰিয়া পুৰুষাক হাতে হাতে মিলে মাৰি বহু আজি তোক চৰলাটি দিলে চৰলাটি দিলে লাগিলে গুৰ যুদ্ধ বালি হুগ্ৰী বৰ বালি হুগ্ৰী বৰ পদ ভৰে বসুমতী কম্পে ধৰা ধৰ কম্পে ধৰা ধৰ গান হব কৃষ্ণ ৰাম ৰাম মাটিতে পৰিয়া কান্দে বালি মহাবীৰ কিনো চলনাৰে প্ৰভু লৈলা মোৰ প্ৰাণ ৰাম 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 নুশুনিলা বালি তুমি মুহুৰ বচন ভাতৃ ভাইজাক পত্নী ৰূপে কৰিলা গ্ৰহণ ৰাম ভাতৃ ৰাজ্য খেদি তুমি কৰিলা গ্ৰহণ এহি অপবাদে তোক কৰি বুনি ৰাম ৰাম ৰামচন্দ্ৰ কেলৈনো বধিলা বালিক ৰামচন্দ্ৰ কেলৈনো বধিলা বালি ৰামচন্দ্ৰ কেলৈনো বধিলা বালিক ৰামচন্দ্ৰ কেলৈনো বধিলা বালি ৰাম চলচাই হৰ প্ৰভু গুণত জুৰিলা সৰঘাতে বালি বীৰ বাগৰি পৰিলা ৰামচন্দ্ৰ কেলৈনো বধিলা বালিক ৰামচন্দ্ৰ কেলৈনো বধিলা বালি ৰাম দুয়ো ভাই মিল দেখাত তেৱে বুদ্ধি দিলা অৱশেষে বালি বীৰ বাগৰি পৰিলা ৰামচন্দ্ৰ কেলৈনো বধিলা বালিক ৰামচন্দ্ৰ কেলৈনো বধিলা বালি ৰাম হেন জানি নৰলোকে এৰিয়া নকাম পাতক চাৰুক ডাকি বোলা ৰামচন্দ্ৰ কেলৈনো বধিলা বালিক ৰামচন্দ্ৰ কেলৈনো বধিলা বালি
কেলৈনো বধিলা কেলৈনো বধিলা বালি কেলৈনো বধিলা কেলৈনো বধিলা বালি ও ৰাম জয় কৃষ্ণ কৃষ্ণ অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো হৰণে আনগতি নাহিকে মৰণে অপৰাধক ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি চৰণে প্ৰভু মোক ৰক্ষা কৰি চৰণে কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত্ৰ বিনাই নাই 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 আমাৰ পৰমগুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰমগুৰু কৃষ্ণ কৃষ্ণ ও হৰি ও হৰি ও ৰাম কৃষ্ণ কৃষ্ণ পৰিৱেশন সুন্দৰভাৱে কৰিবলৈ চেষ্টা কৰিছে তাৰ বাবে আমাৰ তৰফৰ পৰা দৰ্শকসকলৰ তৰফৰ হৈ আমি শলাগ আগবঢ়াইছোঁ কৃষ্ণ মই দুনাই দুনাই কৰোঁ নমস্কাৰ কৰা প্ৰভু আমাক উদ্ধাৰ হয় কথাষাৰ মই আজি আকৌ এবাৰ কৈছোঁ আপোনাক কৃষ্ণ যদি অসন্তোষ কৰে আমি নকওঁ আকৌ দেই কৃষ্ণ আপোনাৰ শব্দৰ উচ্চাৰণ অকণমান মই আগতেও এবাৰ কৈছোঁ হয় আপুনি বোধহয় শুনিছে নাই শুনা নাজানো প্ৰতিযোগিতাৰ শেষতে থাকিলে শুনিলেহেঁতেন আজি দলৰ সংখ্যা কমটিৰ কাৰণে আমি কথাখিনি প্ৰতিটো দলকে কথা কৈ গৈছোঁ হয় হয় দেই শংকৰৰ শব্দটো আপুনি শংকৰ শংকৰ কৈ আছে শুনিবলৈ অকণমান অসুবিধা হৈ পাইছোঁ শুনিও ক শব্দটো শুনিও ক সন্তক পালন সন্ত বুলি কৈছে যে চাবচোন বাৰু আপুনি হয় কৃষ্ণ শংকৰ গুৰু হৰি সং হোৱা নাই স তালব্য স হয় তালব্য স উচ্চাৰণ স উচ্চাৰণ হ'ব লাগিব এতিয়া হ হৈ আছে উত্তৰটো দৰ্শকে দিছে আমি কোৱা নাই কৃষ্ণ আপোনাৰ ফালৰ পৰা এবাৰ কৈ দিলে খুব বেছি সুবিধা হ'ব হয় কৃষ্ণ শংকৰ শংকৰ নহয় আপুনি যে গাইছে আমি যে গাইছোঁ ৰ'ব মই কৈ যাওঁ এই বস্তুটো আমি ক'ত এপ্লাই কৰোঁ ক'ত এপ্লাই কৰোঁ চাব আমি এতিয়া নতুনকৈ দিহানামত সংযোজন কৰিছোঁ আমি সংযোজন এই শব্দকেইটা বিশেষকৈ এটা ৰাগ হয় নহয় জানো হয় সেই ৰাগটোক আমি গুৰু বন্দনাৱলী এই নতুনকৈ বনাই লৈছে আগতে ৰাগহে আছিলে মই তেনে একেধৰণে গাম চাব ৰাগ এটাকে গাম এই সময়ত গোৱা কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 ও হৰি ৰাম ৰাম এই শব্দকেইটা বৰ্তমান দিহানামৰ জোৰণিত আমি গুৰু বন্দনা হিচাপে সংযোজন কৰিছোঁ হয়নে প্ৰকৃততে ই ৰাগ আছিল কিন্তু সেই ৰাগটো যদি গোৱা হয় তেতিয়াহ'লে সেই বৰগীত ভাগ গাব লাগিব গোৱা নহয় গুৰু বন্দনা হিচাপে এই ভাগ গোৱা হৈছে গতিকে শংকৰ শব্দটো আপুনি শংকৰলৈ পৰিৱৰ্তন কৰি দিব সুন্দৰ হ'ব গায়নশৈলী ইমান সুন্দৰ হৈছে এই শব্দকেইটা শুনিলে কিবা লাগি যায় হয় নহয় আপুনি বেয়া পাইছে নি আকৌ যদি বেয়া পাইছে মই মোৰ কথাটো উঠাই ল'ম মই ভুল কৰিছোঁ মই ভুল কৰিছোঁ বুলি ক'ম সীতাৰ কাৰুণ্য শুনি পুনু ৰামচন্দ্ৰ বোলে শুন হেৰ জনক জীয়াৰী স্থিৰ সংগে বনবাস সুখৰ নাহিকে আস শুনি হাঁহি বেক নৰ নাৰী হয়নে এইটো সম্পূৰ্ণ কাৰুণ্য ৰসত কথাষাৰ হৈছে যেতিয়া বনলৈ যাবলৈ
সীতাই কৈছে ময়ো যাম, হয় নহয়? হয় সম্পূৰ্ণ কাৰুণ্য ৰসত হৈছে, কৰুণ ৰসত হৈছে। এতিয়া আপুনি গোৱা দিহাভাগ মই 79 মানত শুনিছিলোঁ। কাৰ মুখত শুনিছিলোঁ গম পায়নে? কলামণি সন্দিকৈ নাম শুনিছে? দেৱৰ হয় হয় তেখেতে আমাৰ সত্ৰৰ নামঘৰত 79 চনত চ'ত মাহৰ পূৰ্ণিমা তিথিৰ দিনা সবহুৱা নাম গায়। তেতিয়া আমাৰ তাত শুনিছিলোঁ আৰু তেতিয়াৰ পৰা এই হৃদয়ংগম হৈ আছে নামষাৰ। হয়। ইমান শুনি ভাল লাগে। এই ভাই ৰামনাৰায়ণ আৰু এই ভাগ নাম মোৰ আজি সেই দৃশ্যটো মানে এইটো আমাক চিত্ৰকল্প বুলিয়ে কৈছোঁ। তেতিয়াৰ সেই তেখেতে থিয় হৈ পেলাই গোৱা ভাৱ ভাষা এতিয়াও মনত আছে মানে। হয়। ইমান ভাল লাগে আৰু শুনি ইয়াত থকা কোনেও বোধহয় বেয়া নাপাব এই নামষাৰ শুনিলে। সেই পৌৰাণিক নাম শুনি ভাল লাগে আৰু আখ্যানটো টিভি চিৰিয়েলতো সকলোৱে দেখি আছে। হয় আখ্যানটো সকলোৰে আগত দৃশ্যমান হৈ আছে। গতিকে আখ্যানটোক যে জীৱিত কৰা যেন অনুভৱ এটা হয়। এতিয়া মূল কথাষাৰ আপোনাক সোধোঁ, কৃষ্ণ আপুনি গোৱা এই নামভাগত তিনিটা ৰস সন্নিৱিষ্ট হৈ আছে। হয় সেই ৰস তিনিটা যদি জনাই আমি সন্তোষ হ'ম। কিন্তু মোৰ প্ৰশ্ন নহয় আকৌ দেই, গম পাইছোঁ মই জানিব বিচাৰিছোঁ আপুনি কোনটো ৰসত ৰাইজক বিলাবলৈ লৈছে। তিনিটা ৰস বিশেষকৈ হয় ভক্তি ৰসটোক বাদ কৰি পেলাই তিনিটা ৰস আছে। নৱৰসৰ তিনিটা ৰস ইয়াত সংযোজন হৈ আছে, তাৰ ওপৰঞ্চি ভক্তি ৰসটো আছে। সেই তিনিটা ৰসত আপুনি কোনটো ভাৱত প্ৰকাশ কৰিবলৈ আগবাঢ়িছে বাৰু? ইয়াত আচলতে জনাই নজনাই কোৱা হৈছে কৃষ্ণ কৃষ্ণ। আমি প্ৰথমতে এই নামষাৰ এটা কৰুণ ৰস, হয় তাৰপিছতে মাজতে সৃষ্টি হৈছে বীৰ ৰস। কাৰণ ইয়াত বীৰ ৰসাত্মক দুজন ব্যক্তিৰ মাজত যুদ্ধ হৈছে। ই সম্পূৰ্ণ বীৰ ৰসৰ এটা নাম হয়, সেইকাৰণে বীৰ ৰস প্ৰকাশ হৈছে। আৰু লগতে ভগৱান শ্ৰীৰামচন্দ্ৰ যিহেতু আছে, তেখেতৰ কাৰণে আমি যিটো ৰস প্ৰকাশ কৰিব লাগে সেই ৰসটো মোৰ মনলৈ অহা নাই কি বুলি কোৱা হয়। এই তিনিটা ৰস মই সেইটো বিচৰা নাই। আপুনি যদি ক'বলৈ হয়তো গৈছে ভক্তি ৰসতে পৰিব। ভগৱানৰ কাৰণে ভক্তি আপুনি কৈ গৈছিল হয় সেই কথাটো ভক্তি ৰস। মই সেইটো বিচৰা তেখেতৰ কাৰণে যিটো ভক্তি ৰস বুলি ভাবিছোঁ এই তিনিটা হয় নহয় হয় নাজানো। হয় মই সেই ভাগ বিচৰা নাই। মই আগতে কৈছোঁ যে হয় হয় এই ভক্তি ৰসটোক বাদ কৰি আৰু তিনিটা ৰস সোমাই আছে ইয়াত, হয় হয়নে? হয় ইয়াত আপুনি নিজেই ভাবক এটা কথা, যুদ্ধখন হৈছে, হয় ক্ৰোধ হ'ব লাগিব, হয় ক্ৰোধ হ'ব, হয় নাই? বীৰ ৰস প্ৰকাশ পাব লাগিব, নহয় বীৰ ৰসটোৰ ওপৰত আৰু এটা ক্ৰোধ হ'ব লাগিব, ক্ৰোধ হ'ব লাগিব, হয় নাই? হয় ক্ৰোধ হ'লে বেলেগ এটা ৰস নিগৰিত হ'ব। হয় আপুনি মোৰ লগত যুদ্ধ কৰিবলৈ আহিছে, ৰৌদ্ৰ ৰসটো সোমাই আছে। গতিকে আমি এই কথাখিনি অকণমান চাব লাগে। কি গান চাব লাগে গম পায়নে? কৃষ্ণ এইখিনিতে ক'ব বিচাৰিম, কওক। আজি যিষাৰ নাম গোৱা হৈছে, হয়। মই যিটো পৰিৱেশন কৰা হৈছে, আপুনি দেখিব কোনো কাৰণত মই অংগী ভংগী প্ৰকাশেই কৰা নাই। নাই কৰা। কিয় কৰা নাই মানে বিভিন্ন মঞ্চত ঘূৰি গম পাইছোঁ মই বেছি অংগী ভংগী কৰা হৈছে, বেছিকৈ ক্ৰোধ দেখুওৱা হৈছে। আপোনালোকে নিশ্চয় ভিডিঅ'বিলাকত দেখিব মই আজি আটাইতকৈ চাগে বেছি ভক্তি ৰসত গোৱা আগতে হৈছে। মানে এই কথাটো মানে ইমানেই বেছি কাৰ মোলৈ আহিছে বা মই যিবিলাক ভিডিঅ'বিলাকত ইমানেই বেছি কমেণ্ট দিছে যে এই লাগিলে কওক ঘূৰ যুদ্ধ, এইটো দেখোন ভাওনা কৰি পেলালে। কালিলৈ এঠাইলৈ গ'লোঁ, এইটো দেখোন ভাওনা আছিলে, আপুনি দেখোন কিবাহে কৰি পেলালে। মানে না জল না স্থল অৱস্থা, যিমান দিনৰ পৰা গোৱা হৈছে নামঘাট, মানে কাঁড় সোমাই নিশ্চয় ভীষ্মতকৈ চাগে মোৰ গাত বেছি কাঁড় সোমাই আছে নেকি মোৰ দেহত। কিন্তু 10টা আঙুলিয়ে 10টা কম্পিউটাৰ হয়। বা 10টা মোবাইল চলাব লাগিব, তেতিয়াহে হয়। উত্তৰ দি শেষ কৰিব পাৰিব, হয় নহয় জানো? হয় হয় এই সেইকাৰণে চবৰে মানি চবৰে কথা মানি আজি একেবাৰে কিবা শান্তশিষ্ট হৈ কিবা নামখোৱা গোৱা আগতে লাগিছে। আজি নিশ্চয় বহি থকা ৰাইজেও দেখিছে মই কিবা ধেনুকাৰ মাৰিবলৈ লোৱা নাই, মই চৰ গুৰু এনেকুৱা দেখুৱাওঁ সেইবিলাক কৰা নাই, কাৰণ দিহানামৰ মাজতে নহয়। কিন্তু ইয়াত নামষাৰে কৈছে বীৰস, বিচাৰিয়া ফুৰুজক হাতে হাতে মিলে মাৰি বহুতো আজিতো ক চৰলা ঠিকিলে, এইবোৰ দেখুৱাইছিলোঁ। কিন্তু আজি সম্পূৰ্ণ তাৰপৰা বিৰত আছোঁ বহুতখিনি। মই হস্ত বিনিয়োগটো বিচৰাই নাই। মই হয়। আগতো কৈছোঁ, আপুনি বোধহয় আগৰ দলকেইটাক চাইছে নাই নাজানো। বীৰসটো প্ৰকাশ কৰিবলৈ লগালগ মানে হাত মুখ উঠি আহে, অথচ সেইটো কৰিবলৈ যাওঁতে এইবিলাক যদি পৰি থাকে মুখখনে তোক মাৰিম ৰহ,
সেইবুলি কৈ যে মই এনেকৈ থাকোঁ কিন্তু প্ৰকাশ নহয় মই আমি- যাৰ বাবে আজি শান্ত হৈ থাকিব লগা হৈছে ধন্যবাদ আপুনি হস্ত বিনিয়োগ নকৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ পৰিৱেশনটো এনেকুৱা কৰিবলগীয়া হৈছে সকলোৰে কথা শুনি আছোঁ মোবাইলে চোবাইলে পাই আছোঁ যাৰ বাবে বহুত ঠাণ্ডা হৈ আজি নামষাৰ গাইছোঁ আমি প্ৰথমতে কৈছোঁ হয়। যে হস্ত বিনিয়োগটো শুদ্ধ ৰূপত যদি দিব নোৱাৰে হয় নিদিয়াটো ভাল হয়। হয়নে আগত দুটামান দলে দিছিলে মই তেখেতসকলক জনাইছোঁ হয়। আৰু যদি আপুনি ৰেডিঅ'ত শুনে আপুনি হস্ত ক'ত দিব হয় হয় নহয় হয় আমি এইটো পৰিবেশ্য কলা পৰিৱেশন কৰিছোঁ ভক্তিৰসত পৰিৱেশন কৰিবলৈ গৈছোঁ হয়। আমাৰ এই শব্দকেইটা কাণত শুনিলে কি ৰস প্ৰকাশ কৰিছে আমি মগজুৱে আমি ঢুকি পাওঁ ব্যৱহাৰ কৰিব হয় নহয় জানো নিশ্চয় সকলোৱে ঢুকি পাব যিহেতু আমি সকলো অসমীয়া মানুহ একে ভাষাৰ কথা কওঁ গতিকে আমি বিভিন্ন হস্ত বিনিয়োগৰ দ্বাৰা আমি তাক প্ৰকাশ কৰিব প্ৰয়াস কৰিব নালাগে এইটো তেখেতে সেই কথাটো মানি লৈছে হয় মানি লৈ আপুনি কৰাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃষ্ণ ভৱিষ্যতে দলটোৰ উত্তৰণ আমি কামনা কৰিছোঁ কৃষ্ণ এই শব্দ উচ্চাৰণৰ কথাটো মই প্ৰথমবাৰ বতাহগুলিত কৈছিলোঁ হয়নে গুৱাহাটীৰ বতাহগুলিত হয় যে শুদ্ধ উচ্চাৰণ শংকৰ হন্ত হুগ্ৰীৱ এনেকুৱা উচ্চাৰণবোৰ আচলতে কি হৈছে মানে আমাৰ অসমীয়া ভাষাটো এই শব্দবোৰ খুব মানে প্ৰাণস্পৰ্শী হয় হয় প্ৰাণস্পৰ্শী শংকৰ কৃষ্ণ শংকৰ এইটো হ'ব লাগে শংকৰ 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 পাৰ্থক্য কিমানকণ আছে এতিয়া সুগ্ৰীৱ হুগ্ৰীৱ হন্ত হন্ত কিমান পাৰ্থক্য হৈ গৈছে এই কথাবোৰ আৰু বিশেষকৈ এতিয়া অকণমান মানি ল'বলৈ এইকাৰণে অসুবিধা হৈছে আমাৰ কাৰণ অসমীয়া ভাষাটোক ভাৰত চৰকাৰে ধ্ৰুপদী ভাষা অৰ্থাৎ শাস্ত্ৰীয় ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিলে আমি গৌৰৱান্বিত নহয় জানো অসমীয়া জাতি হিচাপে আমি গৌৰৱান্বিত কাৰণ আমাৰ ভাষাটোক ভাৰতবৰ্ষত মানে ভাৰতবৰ্ষতে নহয় বিশ্বত পৃথিৱীত এটা শাস্ত্ৰীয় ভাষা হিচাপে ভাৰতবৰ্ষই স্বীকৃতি দিছে যদি আমি অসমীয়া মানুহ হৈ আমি যদি শুদ্ধ উচ্চাৰণটো আমাৰ ভাষাটোক যদি শুদ্ধকৈ উচ্চাৰণ কৰিব নোৱাৰোঁ তেতিয়াহ'লে দুৰ্ভাগ্য নহয় জানো বাৰু সেইকাৰণে এই মই নলবাৰীতো কৈছিলোঁ নহয় এই কথাখিনি নলবাৰীতো কৈছিলোঁ এই কথাখিনি কৈছিলোঁ আৰু কথা হয় কি মই এটা বিনম্ৰভাৱে অনুৰোধে জনাম এই নামষাৰ সলনি কৰিবলৈ নামষাৰ আৰু ভৱিষ্যতে ক'ৰবাত পৰিৱেশন কৰিবলৈ যাতে এভাগ নাম সলনি কৰি লোৱা হয় নামষাৰ প্ৰকৃততে আচলতে দিহানামৰ শাৰীত ভাবিবলৈ গ'লে পৰাই নাই এইটো আমাৰ এই মহন্ত ছাৰে কৈছে এইটো সবহুৱা নাম প্ৰকৃততে সবহুৱা নামৰ ভিতৰতে পৰে আচলতে কাহিনী এটাহে কাহিনীটো আৰু ইয়াত উপদেশটো একেবাৰে নাই উপদেশ কম আছে সেইকাৰণে নামষাৰ সলনি কৰি ল'ব মই বিনম্ৰ অনুৰোধ জনাইছোঁ বিশেষকৈ সুমনকো ভালকৈ জানো আৰু মানে নামষাৰ সলনি কৰি ল'লে ভাল হ'ব মানে উপদেশ থকা নাম এষাৰ আৰু যাতে দিহানাম এনেকুৱা হৈছে এই নামষাৰ বহুত পুৰণি আছিলে হয় এইবিলাক নাম লাহে লাহে লুপ্তপ্ৰাব ধৰিছে হয় আজিকালি যিবিলাক নাম শুনিছোঁ সেইটো সৃষ্টি কৰি লৈছে কিন্তু এই শাৰত নাম একেবাৰে হয় কণ শিশুসকলৰ পৰা আঁতৰি যাব বুলি ভাবিহে গাই থকা হৈছে হয় হয় কথাটোবোৰ এনেকুৱা হয় মানে সেই সময়টোত এতিয়া আমাৰ মহন্ত ছাৰে কৈছে কলামণি সন্দিকৈদেৱ আমাৰ দেৱেশ্বৰ লাহন সুহাই খনিকৰ এইবোৰ ধনীন গগৈ এইসকলক আমি একেবাৰে ওচৰৰ পৰা লগ পোৱা একেবাৰে ওচৰৰ পৰা আৰু এতিয়াও বহু তেনেকুৱা অভিজ্ঞ ব্যক্তি গাঁও অঞ্চলবোৰত এতিয়াও সোমাই আছে আমি এইসকলক বিচাৰি ওচৰ চাপিছোঁ কাষ চাপিছোঁ তেখেতসকলৰ পৰা কিছু বস্তু আমি সংগ্ৰহ কৰিছোঁ আৰু ঘটনাবোৰ এনেকুৱা হয় সেই সময়টোত এই নামবোৰ গাই থাকোঁতে যিসকলে গাই আছিল তেখেতসকলে ইয়াৰ সংগীতৰ যিটো ধাৰা সংগীতৰ যিটো দিশ সেই দিশটোৰ কথা ভবা নাছিল তেওঁলোকে চলি আছে গাই আছে কিন্তু ইয়াত যে এটা সংগীত সোমাই আছে সংগীত বস্তুটো যে আমাৰ গোটেই বস্তুটো পৰিৱেশন শৈলীটোৰ ওপৰত যে ইয়াত নিৰ্ভৰ আছে এই কথাবোৰ তেতিয়া হোৱা নাছিল আচলতে গাই গৈ আছিল আৰু মুখে মুখে চলি আহিছিল গাই আছিল
কিন্তু অনাক্ষৰী চহা শিল্পীসকলে গাই আছে। কিন্তু এতিয়া আমাৰ বস্তুবোৰ যেতিয়া আমি এটা প্ৰতিযোগিতালৈ আহিলোঁ, কাৰণ 90 চনৰ পৰা 90 দশকৰ পৰা প্ৰতিযোগিতাৰ প্ৰয়োগটো 90 দশকৰ পৰা হৈছে। প্ৰথম আমাৰ যোৰহাটত 90 চনত প্ৰথম আমাৰ কেন্দুগুৰিত এই দিহানাম প্ৰতিযোগিতা প্ৰথম পাতিছিল। মানে শংকৰদেৱৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি 7খন গাঁৱৰ মানুহ মিলি লৈ পেলাই প্ৰথম আমাৰ যোৰহাটতে পাতিছিল বুলি মানে অকণমান তথ্য কয় আৰু মানে আমাৰ যোৰহাটৰ ব্যক্তিসকলে কিছু কয়। কিন্তু সেই সময়ৰ পৰা আমাৰ প্ৰতিযোগিতাৰ বস্তুটোলৈ যেতিয়া আহিল, আমি এতিয়া গোটেই দিশবোৰ অকণমান আমি চাবলগীয়া হৈছে। এই ক্ষেত্ৰতে দিহানাম সংৰক্ষণ মঞ্চ নামেৰে এটি সংগঠন অসমত জন্ম হৈছে, আপোনালোকে নিশ্চয় গম পাইছে। আৰু সেইকাৰণে আমি গোটেই বস্তুবোৰ এতিয়া একীকৰণৰ কথা আমি চিন্তা কৰা হৈছে। আমাৰ অহা 6 আৰু 7 জানুৱাৰী আমি প্ৰথম প্ৰতিষ্ঠা দিৱস আৰু আমাৰ প্ৰথম বাৰ্ষিক অধিৱেশন আমি ৰঙিয়াত পাতিবলৈ মানে যোজা চলিছে। আদৰণি সমিতি ইতিমধ্যে গঠন হ'ল আৰু সেইকাৰণে আমি গোটেই বস্তুবোৰ মানে আমি অসমৰ যাতে শদিয়াৰ বা ধুবুৰীলে এক হয়। আৰু এতিয়া আমাৰ মানে কৈছে যে বিচাৰক ভেদেই বিভিন্ন ধৰণৰ মন্তব্য। কোনোবাই ক'ব গামোচাখন ল'ব লাগে, কোনোবাই ক'ব গামোচাখন ল'ব নালাগে, কোনোবাই ক'ব চেলেংখন ল'ব লাগে, কোনোবাই ক'ব নালাগে, কোনোবাই ক'ব আসনখনত সেৱা এটা কৰিলে হ'ব, কোনোবাই ক'ব মোহাৰ মাৰি ল'বা। এই বস্তুবোৰ সাধাৰণতে আমি কিছুমান পাতি লোৱা হৈছে, আমি নিজে নিজে পাতি লৈছোঁ। ইয়াৰ বৈজ্ঞানিক কিবা দৃষ্টিভংগী আছেনে নাই, আমি এই দিশবোৰ লক্ষ্য কৰিব লাগে। বিশেষকৈ আমাৰ উঠি অহা প্ৰজন্ম আৰু দিহানাম যিসকলে গাই আছে, দিহানাম শিল্পীসকলে, আমি অন্ততঃ ভাবিব লাগিব কথাখিনি। কাৰণ তেতিয়াহে আমি একীকৰণ কৰিব পাৰিম। কাৰণ একে হ'ব লাগিব। শদিয়াত যিটো নাম গাইছে আমাৰ ধুবুৰীটো একে নামে হ'ব লাগিব, একে বাদ্যই হ'ব লাগিব, একেখিনি লয়তে যাব লাগিব। আমি সেইকাৰণে ভাবিছোঁ কথাখিনি। আমাৰ যথেষ্ট আমি কষ্ট স্বীকাৰ কৰিছোঁ, গাঁঠিৰ ধন ভাঙিছোঁ, আমি বিভিন্ন সভা সমিতি পাতিছোঁ আৰু অসমৰ 24খন জিলাৰ প্ৰতিনিধি একগোট হৈছোঁ। আমাৰ শিৱসাগৰ জিলাৰো প্ৰতিনিধি জিলা সমিতি গঠন হৈ আছে। আমাৰ সেয়া উদয় শংকৰ গগৈ আমাৰ মুখ্য সাংস্কৃতিক সম্পাদক, দিহানাম সংৰক্ষণ মঞ্চৰ মুখ্য সাংস্কৃতিক সম্পাদক। আমাৰ সংগীতা বৰা আছে, তেখেত শিৱসাগৰ জিলা সমিতিৰ কেন্দ্ৰীয় সদস্যা। আমি কৰ্ণধাৰ সমিতিৰ, দিহানাম সংৰক্ষণ মঞ্চৰ কৰ্ণধাৰ সমিতিৰ আমি এগৰাকী সদস্য আৰু নিয়মাৱলী আৰু সংবিধান প্ৰণয়ন সমিতি 3জনীয়া যিখন সমিতি তাৰ এগৰাকী অন্যতম সদস্য। আমাৰ শিৱসাগৰ জিলাৰ লোহিত সন্দিকৈ, যোৰহাটৰ আমি মহাধম আৰু লখিমপুৰৰ মুনীন্দ্ৰ শইকীয়া, আমি 3জন নিয়মাৱলী আৰু সংবিধান প্ৰণয়নৰ ক্ষেত্ৰত আমি কিছু খচৰা কৰি পেলাই আমি কেন্দ্ৰীয় সমিতিত আমি হেৰি কৰা হৈছে, কেন্দ্ৰীয় সমিতিলৈ আমি হস্তান্তৰ কৰা হৈছে। আৰু কেন্দ্ৰীয় সমিতিয়ে সেইখিনি উন্মোচনো কৰিলে, কিন্তু সংশোধনীৰ ৰূপত। আমি এতিয়া জিলা সমিতিয়ে সংশোধনী দি আছে সেইখিনি। এইটো আমি দিয়াটো যে শুদ্ধ হ'ব সেইটো আমি বিচৰা নাই। সকলোৰে সহমতত এটা সুস্থিৰ ব্যৱস্থা হওক, আমি তাকে কামনা কৰিছোঁ। আপোনালোকক আমি সেৱা জনাইছোঁ যাতে অদূৰ ভৱিষ্যতে আপোনাকো কৈছোঁ, আপোনালোকৰ শব্দকেইটা শুদ্ধকৈ উচ্চাৰণ কৰিবলৈ আপুনি অকণমান চেষ্টা কৰিব আৰু উত্তৰ কামনা কৰিছোঁ। ভৱিষ্যতে আকৌ লগ পাম নিশ্চয়। আপোনাক সকলোকে ধন্যবাদ জ্ঞাপন কৰোঁ। ধন্যবাদ।